কেতিয়ালৈ মন্ত্ৰীৰ চকীত তপন পল্লৱ কেতিয়া সম্প্ৰসাৰণ হ'ব সোণোৱাল মন্ত্ৰীসভা কোন হ'ব মন্ত্ৰীসভাৰ নতুন সদস্য মন্ত্ৰিত্বৰ আশাত বন্দী এজাক বিধায়ক 3 বছৰে খালী হৈ আছে সোণোৱাল মন্ত্ৰীসভাৰ এখন চকী কিছুদিন পিছতেই মন্ত্ৰিত্ব এৰিব লাগিব নতুন সাংসদ তপন গগৈ আৰু পল্লৱ লোচন দাসে মূলতঃ 3টা মন্ত্ৰী পদ খালী হ'ব অৰ্চিৰে সেয়ে দিছপুৰত চলিছে মন্ত্ৰী ভঙা পতাৰ অংকৰ চৰ্চা মন্ত্ৰী নম্বৰ 1 ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস দলৰ সভাপতি হিচাপে সুচাৰুপে দায়িত্ব পালন কৰাৰ পিছত মন্ত্ৰী হোৱাৰ মন মেলিছে ৰঞ্জিত দাস যদিহে কেন্দ্ৰীয় নেতৃত্বই সেউ সংকেত দিয়ে তেন্তে সম্প্ৰসাৰিত মন্ত্ৰীসভাত প্ৰথমগৰাকী নতুন মন্ত্ৰীৰূপে দেখা যাব পাৰে ৰঞ্জিত দাসক মন্ত্ৰী নম্বৰ 2 বলিন চেতিয়া তেৰাজ গোৱালা নে দয়ানন্দ বৰগোহাঁই তপন গগৈৰ প্ৰস্থানৰ পিছতেই উজনিৰ পৰা এজন নতুন মন্ত্ৰী হোৱাটো খাটাং দাদা ব্ৰিগেডৰ পল্লৱ লোচনৰ স্থানত হিমন্তৰ প্ৰথম পছন্দ হ'ব পাৰে বলিন চেতিয়া ইপিনে সোণাৰী সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ জ্যেষ্ঠ নেতা দয়ানন্দ বৰগোহাঁই যদিহে দলীয় টিকট লৈ দয়ানন্দ বৰগোহাঁই নিৰ্বাচিত হয় তেন্তে আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত স্থান পাব পাৰে বৰগোহাঁয়ে মন্ত্ৰী নম্বৰ 3 কৃষ্ণেন্দু পাল আমিনুল নে দিলীপ পাল মন্ত্ৰিত্বৰ আশাত উপাধ্যক্ষৰ পদ এৰিছিল যদিও শিলচৰৰ পৰা বঙালী সম্প্ৰদায়ৰ পৰিমল শুক্লবৈদ্য থকাত একেখন জিলাৰ পৰা দিলীপ পাল বেকফুটত একমাত্ৰ সংখ্যালঘু বিধায়ক হিচাপে আমিনুল হক লস্কৰ দাবীদাৰ যদিও একেটা কাৰণতে আশাভংগ হ'ব পাৰে লস্কৰৰ ইফালে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ একমাত্ৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল হিমন্ত সোণোৱালৰ ঘনিষ্ঠ কৃষ্ণেন্দুৱে পঞ্চায়ত আৰু লোকসভাটো সাংঘাতিকভাৱে সফল হৈছে মন্ত্ৰী নম্বৰ 4 পদ্ম হাজৰিকা নে ৰণুজ পেগু ৰঞ্জিত দাসে মন্ত্ৰিত্ব পালে খালী হ'ব ৰাজ্যিক সভাপতিৰ পদ যদিহে মন্ত্ৰী ৰঞ্জিত দত্তক সভাপতিৰ দায়িত্ব দিয়ে তেন্তে চতুৰ্থগৰাকী মন্ত্ৰী হিচাপে যুঁজ হ'ব পদ্ম হাজৰিকা আৰু ৰণুজ পেগুৰ মাজত এনেদৰে এতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু সম্ভাৱ্য মন্ত্ৰীক লৈ দিছপুৰৰ বাহিৰে ভিতৰে সৰব চৰ্চা অৱশ্যে শেষ মুহূৰ্তত কাৰ কপাল ফুলে সেয়া সময়তহে স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ